আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ এককেন্দ্ৰীয় ভিত্তিক প্ৰতিষ্ঠা দিৱসত আজি যি সভা হ'ল, এই সভাৰ জৰিয়তে আজি আমি ডিব্ৰুগড়ৰ সকলোখিনি ৰাইজে শিশুসকলৰ সৈতে প্ৰাক স্বাধীনতাৰ মুহূৰ্তত আমি সকলোৱে এটা সুন্দৰ পৰিৱেশত আমি আজি এইটো পালন কৰিছোঁ। আৰু মই ভাবোঁ যে ডিব্ৰুগড় বৃহত্তৰ প্ৰেছ ক্লাবৰ এটা সুন্দৰ পৰিৱেশ আজি কিছুদিনৰ পৰা তেখেতসকলে সামাজিক ব্যৱস্থাৰ লগত সদায় জড়িত থকা এটা দেখা যায়। এতিয়া মই এটা কথা আপোনালোকৰ আগত স্পষ্টকৈ কৈছোঁ, মোৰ এতিয়া ভাষণতো মই ক'লোঁ কথাটো যে আমাৰ যেতিয়া বানপানী হয় তেতিয়াহ'লে আপোনালোকৰ ফালৰ পৰা ৰাইজক সেৱা কৰাৰ যিটো প্ৰৱণতা, সেৱা কৰিবলৈ অৰ্থ বহুত দৰকাৰ হয়, কিন্তু আপোনালোকৰ ফালৰ পৰা যেতিয়া ৰাইজৰ ওচৰলৈ গৈ এই অৰ্থ সংগ্ৰহ কৰি তেওঁলোকৰ কাৰণে বানপীড়িত ৰাইজৰ কাৰণে সহায় কৰাটো এইটো সাংঘাতিক এটা ডাঙৰ সহায় কৰাৰ নিচিনা হয়। আৰু ছাত্ৰ ছাত্ৰী কৃতি ছাত্ৰ ছাত্ৰীসকলক সহায় কৰা ইত্যাদি সামাজিক ব্যৱস্থাটোৰ লগত প্ৰহৰী হিচাপে থাকিও নহয়, আৰু সমাজৰ ব্যৱস্থাটোক আপোনালোকে সহায় সাৰথি যিটো আগবঢ়ায় তাৰ কাৰণে মই বিশেষভাৱে মই এইটো অন্তৰ আত্মাৰ পৰা কৈছোঁ, এইটো কাকো মানে তোষামোদ কৰি পেলাই কোৱা নাই। মই যিটো দেখিছোঁ আৰু কি বেয়া দেখিছোঁ মই সেইটো পৰ্যন্ত মই কৈছোঁ। আমাৰ কিছুমান ৰীল ওলায়, ৰীলটো বহুত বেয়া ৰীল, সেই ৰীলটোৰ ক্ষেত্ৰতো মই কৈছোঁ যে আগতে প্ৰহৰী হিচাপে আপোনালোক থাকিব লাগে, থাকি সেই ৰীলটোৰ ওপৰত কমেণ্ট বেয়াকৈ দিব লাগে, যাতে যিজনে ৰীলটো বনায় তেওঁ মানসিকভাৱে দুৰ্বল হৈ পৰে। এইখিনি কথাৰে পুনৰবাৰ মই আপোনালোকক বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ মোৰ ফালৰ পৰা উত্তৰোত্তৰ কামনা কৰিছোঁ। আৰু আগন্তুক ৭৯তম স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ ডিব্ৰুগড়বাসী, সমগ্ৰ অসমবাসী, সমগ্ৰ দেশবাসীক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকল ব্যক্তিৰ আপ্ৰাণ প্ৰচেষ্টাত তেখেতসকল শ্বহীদ হৈ আমাক ব্ৰিটিছৰ শিকলিৰ পৰা মুক্ত কৰিলে, সেইসকল ব্যক্তিক আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ভাল লগা এটা খবৰ আপোনাৰ সাংবাদিকৰ বঁটা গ্ৰহণ কৰি মই আজি বৰ সুখী অনুভৱ কৰিছোঁ, যিহেতু প্ৰায় 30 বছৰ ধৰি মই সংবাদ সেৱাৰ লগত জড়িত হৈ আছোঁ, আৰু এয়া মোৰ এক সৰ্ববৃহৎ স্বীকৃতি বুলি মই ভাবোঁ। এই বঁটা একত্ৰিত আপোনাৰ কৰ্মক্ষেত্ৰখনত কেনেকৈ ধৰণৰ সহায় সহযোগিতা আগবঢ়ায়? মই ভাবোঁ এই বঁটা পোৱাৰ পিছত মোৰ দায়িত্ব যথেষ্ট বৃদ্ধি পাইছে, আৰু এই বঁটা গুণ গৰিমা মই অনাগত দিনত ৰক্ষা কৰিব লাগিব, আৰু মই অঞ্চলটোৰ যিখিনি ৰাইজৰ হৈ কাম কৰি আছোঁ সেয়া অধিক দৃঢ়তাৰে কৰিম বুলি কৰাৰ চেষ্টা কৰিম। সংবাদ মাধ্যমে আৰু কাম কৰিবলগীয়া অৱকাশ আছে নেকি অসমত, বিশেষকৈ কেনেধৰণৰ কাম কৰিব? সংবাদ মাধ্যমে এই দিশবিলাকত মই ভাবোঁ যথেষ্ট কৰিবলগীয়া আছে, কিয়নো অৰ্থনৈতিকভাৱে আমাৰ গাঁৱে ভূঞে বহুতো প্ৰতিভা আছে, সেই প্ৰতিভাবিলাকক তুলি ধৰাৰ প্ৰচেষ্টা সংবাদ মাধ্যমে কৰিব লাগে বুলি মই অনুভৱ কৰোঁ। আপোনালোকে জানে যে উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন হ'ল বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব ডিব্ৰুগড় জিলাখনৰ দিকমৰ পৰা খোৱাঙলৈকে যিসকল কৰ্মৰত সাংবাদিক সংগঠন, আৰু সেই সাংবাদিকসকলৰ জৰিয়তে গঠিত সংগঠন। আমাৰ সংগঠনৰ লগতে আছে আমাৰ লাহোৱাল প্ৰেছ ক্লাব আছে, বৰবৰুৱা প্ৰেছ ক্লাব আছে, খোৱাং প্ৰেছ ক্লাব আছে। গতিকে আমাৰ এই বৃহত্তৰ সাংবাদিক সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি ১২৫তম প্ৰতিষ্ঠা দিৱস, আৰু এই ১২৫তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে আমি প্ৰদান কৰি যোৱা অশোক বৰগোহাঁই সোঁৱৰণি বঁটা এইবাৰ আমি প্ৰদান কৰিছোঁ কৌনুজ শইকীয়া ডাঙৰীয়াক। আৰু কৌনুজ শইকীয়া ডাঙৰীয়া ১৯৯৬ চনৰ পৰা সাংবাদিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছিল। তেখেতে লগতে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনৰ কাৰণে যথেষ্ট বৰঙণি আছে, অৱদান আছে। সেইগৰাকী মহান ব্যক্তিক আজি আমি নগদ ধন, অংগবস্ত্ৰ, স্মাৰক, লগতে প্ৰশস্তি পত্ৰ ইত্যাদিৰে আমি তেখেতক আমি সম্বৰ্ধনাজনক বঁটাটো প্ৰদান কৰিবলৈ পাই যথেষ্ট গৌৰৱান্বিত। আৰু আমি আপোনালোকে জানে যে সাংবাদিকসকলৰ আমাৰ ঘৰ আছে, আমাৰ সকলোৰে সতি সন্ততি আছে, আৰু সতি সন্ততি পঢ়া শুনাৰ ক্ষেত্ৰত আমি বিভিন্ন সময়ত আমি টাইম দিব নোৱাৰোঁ। ইয়াৰ মাজতো কিন্তু আমাৰ সাংবাদিকৰ পুত্ৰসকলে শিক্ষাৰ ক্ষেত্ৰতে হওক বা সমাজৰ অন্যান্য ক্ষেত্ৰখনতো যথেষ্ট অৱদান আগবঢ়াবলৈ সক্ষম হৈছে, বৰঙণি যোগাবলৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমাৰ ইয়াৰ ক্ষেত্ৰতে আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিভাত দুৱৰা ডাঙৰীয়াৰ সুপুত্ৰ আমাৰ শুভাংকৰ দুৱৰা ডাঙৰীয়া, তেখেতক আজি আমি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। লগতে ডক্টৰ শশীকান্ত শইকীয়া ডাঙৰীয়াৰ সুপুত্ৰ আছে পিয়ানুজ শইকীয়া ডাঙৰীয়া, তেখেতকো আজি আমি এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি সম্বৰ্ধনা জনাবলৈ পাই আমি আচলতে খুব গৌৰৱবোধ কৰিছোঁ, আনন্দিত হৈছোঁ। অনাগত দিনতো সাংবাদিকসকলৰ পুত্ৰ সন্তানৰ আমি সাফল্যক এনেধৰণে আমি উৎসাহিত কৰিবলৈ যাম। আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে সমাজৰ সাংবাদিকতাৰ ক্ষেত্ৰখনতেই জড়িত নাই,
শিক্ষাই হওক, সংস্কৃতিয়ে হওক, ক্ৰীড়াই হওক, তেনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰসমূহৰ সৈতে জড়িত হৈ সমাজলৈ আচলতে বাৰ্তা দি যাবৰ কাৰণে চেষ্টা কৰিছে আৰু এই বাৰ্তা অব্যাহত ৰাখিব।